নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ এটা নতুন খণ্ডলৈ আজি আমাৰ বাবে এটা ৰোমাঞ্চকৰ খণ্ড হ'বলৈ গৈ আছে কিয়নো আমি সকলোৱে যিসকল শিক্ষকক ক্ৰিটিচাইজ কৰি দিওঁ অৱহেলা কৰি দিওঁ প্ৰাইমেৰী শিক্ষকসকলক যিসকল শিক্ষকে আমাক কোচত লৈ যিসকল শিক্ষকে আমাক নাকৰ শেঙুন মুচি যিসকল শিক্ষকে হয়তো কেতিয়াবা পায়খানা কৰোঁতে স্কুলত ল'ৰা ছোৱালীসকলৰ ধোৱা পখলাৰ পৰা আদি কৰি চাফ চিকুণতাও কৰি পেলাই আমাক শিক্ষাৰ বাটত আগবঢ়াই দিছিলে সেই তেনেকুৱা এজন শিক্ষক আজি আমি তেখেতৰ জীৱন কাহিনী জানিবলৈ আহিছোঁ আমাৰ কটকগুৰিৰ যিখন প্ৰাইমেৰী স্কুল আছে সেই প্ৰাইমেৰী স্কুলত আমাৰ কটকগুৰিৰে সমীপৱৰ্তী এটা অঞ্চল যিটো গোসাইখন্দা অঞ্চল বুলি কয় এটা অতিকৈ পিছপৰা অঞ্চল বানপানীৰে জৰ্জৰিত অঞ্চল সেই বানপানীৰে জৰ্জৰিত অঞ্চলৰ পৰা নিজকে শিক্ষাৰে শিক্ষিত কৰি গৈ সেই কটকগুৰি প্ৰাথমিক বিদ্যালয়ত গৈ নিজকে প্ৰধান শিক্ষকলৈ উন্নীতকৰণ কৰি বৰ্তমান অৱসৰী জীৱন যাপন কৰি থকা আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুত জিতেন্দ্ৰ বৰদলৈ ডাঙৰীয়াৰ লগত নমস্কাৰ ছাৰ নমস্কাৰ নমস্কাৰ প্ৰথমতে মই সুমন দাসলৈ নমস্কাৰ জনালোঁ হয় আৰু জ্ঞান বাৰ্তা থ্ৰুদি যাতে মই গোটেই কথাখিনি আপোনাক যি কয় মই বিতংভাৱে কৈ যাম হয় ছাৰ খুব ধন্যবাদ আৰু আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানটোলৈ ছাৰ আমি জানিবলৈ পৰা মতেদি আপুনি এতিয়া বৰ্তমান গোসাইখন্দা অঞ্চলৰ নিবাসী আৰু আপোনাৰ জন্মও এই গোসাইখন্দা অঞ্চলতে আৰু এই গোসাইখন্দা অঞ্চল বা কোবাইকটা সত্ৰ যিখন আমাৰ সতীৰাধিকা আইৰ বাবে বিখ্যাত এখন সত্ৰ অসমৰ এই একেবাৰে ওচৰ আছোঁ দৰ্শক ৰাইজ মই এতিয়া বৰ্তমান এখন সত্ৰীয় জেগাৰ ওপৰত থাকি পেলাই আপোনালোকক এই বাৰ্তাসমূহ দিবৰ কাৰণে চেষ্টা কৰিছোঁ ছাৰ মই জনাত এই অঞ্চলসমূহত এটা সময়ত বানপানীৰ জৰ্জৰিত অঞ্চল আৰু আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ আটাইতকৈ দ অঞ্চলৰ ভিতৰত এইটো এটা অঞ্চল আৰু মেক্সিমাম ইয়াত খাল বিল পুখুৰী নদ নদী ইপিনে কুজি বিলখনো আছে গতিকে ছাৰ আপোনালোকৰ ল'ৰালিকালটো আমাৰ গতানুগতিক ল'ৰালিকালতকৈ এটা ৰোমাঞ্চকৰ ল'ৰালিকাল আছিলে হয় ছাৰ আপোনাৰ ল'ৰালিকালৰ দুটামান স্মৃতি আমাক জনাব নেকি যিখিনি স্মৃতিয়ে আপোনাক প্ৰাণৱন্ত কৰি তুলিছিলে যিখিনি স্মৃতিক লৈ পেলাই আজি আজিও নিজকে ডেকা অনুভৱ কৰে গৌৰৱ অনুভৱ কৰে ফূৰ্তি অনুভৱ কৰে নমস্কাৰ হয় কৈছে মোৰ ল'ৰালিকাল বুলি ক'লে বৰ হাস্যকৰ হ'ব হয় ছাৰ যিহেতুকে আমাৰ দিনত কমেও 8-9 বছৰতহে ল'ৰা ছোৱালীবিলাক বিদ্যালয়মুখী হয় যিহেতুকে আমি পিছপৰা অঞ্চল যেতিয়া আৰু আমাৰ পিতৃ মাতৃ ককাই ভাই যিমান আছে সকলোৱে মানে কৃষি কৰ্মটোৰ ওপৰতেই নিৰ্ভৰশীল তথাপিতো মোৰ দুই এটা কথা মনত আছে ল'ৰালিকালৰ যেতিয়া আমাক মানে বিদ্যালয়লৈ নিবলগীয়া হয় আমাক ধৰি লৈ যায় আৰু আমাৰ কমেও 10 বছৰলৈকে ল'ৰা ছোৱালীয়ে পেণ্ট নিপিন্ধেই কাৰণ আমাৰ যেতিয়া বাৰিষা কালত যেতিয়া বৰষুণ বেছি হয় পানীত কাৰণে সাঁতুৰি নাদুৰি মানে ফুৰা সময় সেইখিনিতে মানে আমেজ কৰে ল'ৰা ছোৱালীবিলাক তথাপিতো মা দেউতা যদিও আমাৰ কৃষিজীৱী আছিল হ'লেও তেওঁলোকৰ এটা ভৱিষ্যতৰ আশা থাকে যে মোৰ ল'ৰা ছোৱালীয়ে যাতে ভৱিষ্যতে জ্ঞানী হৈ বা ৰাইজক কিবা উদগনি দিব পাৰে নেকি তেনেকুৱা এটা সকলো মাক বাপেকৰে সপোন থাকে গতিকে আমাক মানে দিলেগৈ আনি আৰু আমাৰ বাইদেউ আৰু মই মানে সমপৰ্যায়ৰ আমি এই গোসাইখন্দা প্ৰাথমিক বিদ্যালয়তে প্ৰথম আমি স্কুলীয়া জীৱন আৰম্ভ কৰিছোঁ কিন্তু আমি বাইদেউ আৰু মই দুয়োজনে মানে একে ক্লাছতেই গৈ আছোঁ হয় ছাৰ বাইদেউ যদিও ডাঙৰ তথাপিতো মানে সমপৰ্যায়তে মানে গৈ আছিলোঁ শেষত আমাৰ দিনত আকৌ ক্লাছ 4ত মানে তৃতীয় শ্ৰেণীলৈকে থাকে তেতিয়া ক শ্ৰেণীৰ ক প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ শ্ৰেণীত আপোনাৰ তেতিয়া লিভিং দিবলগীয়া হয় লিভিং চেণ্টাৰ আমাৰ তেতিয়া ইয়াত ওচৰত নাছিল আমাৰ দিনত আছিল এই আমাৰ এই কুজিবিলৰ সিপাৰে বৰচিলা মজলীয়া বিদ্যালয়ত আমি তেতিয়া লিভিং দিছিলোঁ লিভিং দিয়াৰ পিছতহে আমি ক্লাছ 4লৈ উত্তীৰ্ণ হ'বলগীয়া আৰু বেলেগ এখন স্কুলত গৈ নাম লগাব পাৰিছিলে তেতিয়া মই প্ৰথম উত্তৰ শিলপুখুৰী মধ্য ইংৰাজী বিদ্যালয়ত নামভৰ্তি কৰিছিলোঁ স্কুলখন তাৰমানে যদিও আৰম্ভণিত খুলিছেহে চৰকাৰীকৰণ হোৱা নাছিল আৰু আমাৰ তেতিয়া শিক্ষকবিলাক বৰ বেছি কোৱালিফাইড নাছিল তেতিয়া অতি বেছি BA আণ্ডাৰ গ্ৰেজুৱেট হয়
যাৰ গ্ৰেজুৱেশ্যন আছে মানে সেইজনে উচ্চ শিক্ষিত হয় 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 তেনেকৈ ক্লাছ 6লৈকে পঢ়িলোঁ মই হয় 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 6ৰ পৰা আমি আকৌ 7লৈ যাবলগীয়া হয় তেতিয়া মানে পৰীক্ষা দিলোঁ পাছ কৰিলোঁ হোৱাৰ পিছত চিন্তা কৰিলোঁ সেইখন স্কুল যেতিয়া চৰকাৰীকৰণ নহয় তেতিয়া ভেঞ্চাৰ হৈ আছিলে কিন্তু বেলেগ এখন স্কুলতে নামভৰ্তি কৰোঁ নেকি ঘৰতো ক'লে যে নাই নালাগে যে তাত এইফালে মানে বৰতদবাত হয় ভাল স্কুল আছে হাইস্কুলত নামভৰ্তি কৰোঁ আমাৰ গাঁৱৰ পৰাও 2জন গৈছিল হয় মই মানে গ'লোঁ বৰতদবাত নামভৰ্তি কৰি আহিলোঁ তেতিয়া ভাইচ প্ৰিন্সিপাল আছিলে উপেন্দ্ৰনাথ বৰা নে কি আছিল ঢিঙৰ হয় হাই ছেকেণ্ডেৰী হেডমাষ্টাৰ গৈ আছোঁ তাৰপিছত গৈ তো শেষত চাৰ্টিফিকেট বিচাৰিলে ট্ৰেন্সফাৰ চাৰ্টিফিকেট নহ'লেতো এডমিশ্যন নিদিয়ে লাগিল লেঠা কি হ'ব মানে বৰচিলা মলয়লা বিদ্যালয় গ'লোঁ প্ৰধান শিক্ষক আছিল তেতিয়া সন্দেনাথ বৰদলৈ দেই এই গা খজোৱা তেখেত ওচৰলৈ গ'লোঁ মানে চাৰ্টিফিকেট নিদিয়ে কাৰণ চাৰ্টিফিকেট দিলেতো ল'ৰা ছোৱালী কমিটিটো স্কুলখন চৰকাৰীকৰণ নহ'ব আচ্ছা পেছত পৰি গ'লে কি কৰিম শেষত গৈ নাই মোৰ বৰদোৱাতো যাব নোৱাৰা হ'ল কাৰণ গ'লেই মানে চাৰ্টিফিকেটৰ কথা সোধেই শেষত গৈ মই কটহগুৰি হাইস্কুলত নামভৰ্তি কৰিলোঁ হয় হয় টুকটুকি বৰ্তমান টুকটুকিহে তাত কটহগুৰি বুলি এখন হাইস্কুল আছে হয় মই চিনি পাইছোঁ তাত নামভৰ্তি কৰিলোঁ হয় তাৰপিছত 2-3 মাহৰ পিছত আকৌ মই তেতিয়া গ'লোঁ বৰচিলা হাইস্কুলৰ হেডমাষ্টাৰ পিছত দিলে যেনিবা দেই হয় হয় তেতিয়া আকৌ হেৰি আছিলে আমাৰ দিনত অ'ল্ড এইড নিউ এইড আছিল তাৰমানে এই মেট্ৰিকৰ হেৰিটো হাইস্কুলৰ যিটো লিভিং চাৰ্টিফিকেট হেৰি তাৰমানে একেবাৰে শেষ পৰ্যায়ত হয় আগৰ যিটো আছিল তাৰপিছত একে চেঞ্জ হৈ গ'ল কমপ্লিট মানে শিক্ষা ব্যৱস্থা তাৰমানে অ'ল্ড এইড নিউ এইড আপোনাৰ 7ৰ পৰা যিখিনি এইটোলৈ গ'ল সেইখিনি নিউ এইড হ'ল আগৰ যিখিনি এইটো আছিলে সেইখিনি অ'ল্ড এইড হ'ল দুটা ক্লাছ ল'বলৈ পাৰিলে তাৰমানে তেতিয়া আমাৰ এটা বছৰ লছ হৈ গ'ল হয় হয় আমি পুৰণা যিখিনি অ'ল্ড এইড আছিলোঁ হয় হয় অ'ল্ড এইডখিনি মানে এবছৰ লছ হৈ গ'ল হয় কিন্তু সেই পিছৰখিনিৰ লগত লগ লাগি আমি তেতিয়া একেলগে মেট্ৰিক পৰীক্ষা দিছোঁ মেট্ৰিক পৰীক্ষা দিলোঁ তেতিয়া মানে আপুনি মেট্ৰিক পৰীক্ষা কটহগুৰি পৰাই দিছে এইটো 1976 হয় 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 কিন্তু ভাগ্য বেয়া আছিলে সেই বছৰ মই উত্তীৰ্ণ হ'ব নোৱাৰিলোঁ হয় হয় 77ত বৰতদবাত তেতিয়া আমাৰ হেৰি আছিল চেণ্টাৰ আছিল হয় মেট্ৰিকৰ চেণ্টাৰ দ্বিতীয়বাৰত মই তাত মানে উত্তীৰ্ণ হ'লোঁ 3rd ডিভিজন তাত 49% তেতিয়া হয় 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 তাৰপৰা গৈ নগাঁও ADP কলেজত নামভৰ্তি কৰিলোঁগৈ হয় আৰু ঘৰৰ অৱস্থা ইমান তেতিয়া মানে খুব মধ্যবিত্ত আৰু হয় খেতি বাতিৰ ওপৰতে মই হাইস্কুলত থাকোঁতেও কিন্তু হাল বাই পেলাইহে স্কুল যাওঁ হয় হয় এনেকুৱা অৱস্থা তেতিয়া হয় আৰু কলেজৰ শিক্ষাসমূহত আপুনি কিমান ধৰণে আগবাঢ়িলে কলেজত মানে মই 2 বছৰমান দিলোঁ কিন্তু ফাৰ্ষ্ট ইয়েৰতে মই পাছ কৰিব নোৱাৰিলোঁ গম পাইছে তাক শেষত গৈ মই মানে এৰিবলগীয়া বাধ্য হ'লোঁ আৰু কাৰণ কি কাৰণত হ'ল মই মানে নিজেই ক'ব নোৱাৰিলোঁ হয় এনেই কিন্তু মই পঢ়াত বেয়া নাছিলোঁ হয় তথাপিতো কিবা যে ভাগ্য চক্ৰ বেয়া আছিল নেকি তাৰমানে মই এনেকুৱা আছিলোঁ যেন কেৱল সৰু ল'ৰা ছোৱালীৰ যিটো মাইণ্ড ঠিক তেনেকুৱা আছিলোঁ এনেকুৱা বুৰ্বক তাৰমানে মই বুৰ্বক বুলি ক'ব লাগিব বুৰ্বক নহয় ছাৰ এইখিনি মই এইটোৱে ক'ব বিচাৰিছোঁ যে আগৰ দিনৰ মানুহবিলাক সহজ সৰল মানুহ আছিলে এই কলেজত যেতিয়া ফাইনেল পৰীক্ষা হয় 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 ফৰ্ম ফিল আপ হয় হয় ফৰ্ম ফিল আপ কৰোঁতে তো আমি ফিজ এটা দিবলগীয়া হয় গম পাইছেনে মই ফিজটো দিলোঁ কিন্তু ফিজটো নাৰাখিলে আকৌ ঘূৰাই দিলে মই বোলোতো নলয় নেকি পিছততো আৰু মই গুচি আহিলোঁ আৰু কথাটো লৈ সেইটো কিবা সাৱতে লাগে নেকি মোৰ অনুমান
মই পিছত এতিয়া মই আগৰ দিনৰ মানুহসকল কিমান মানে অজলা কিমান সহজ সৰল ছাৰৰ কথাসমূহতে বুজি পোৱা যায় তেওঁলোকৰ জীৱনটো কেনেকৈ তেওঁলোকে অতিবাহিত কৰিছে ছাৰ আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে আপুনি স্কুললৈ যাওঁতে কেতিয়াবা হাল বাই গৈছে ছাৰ গতিকে সেই মানে ঘটনাসমূহৰ কিছু অংশ আমাক জনাব নেকি হাল বোৱা ঘটনাটো মানে এনেকুৱা ধৰক কেতিয়াবা আমাৰ ডাঙৰ ককাইদেৱে আমাৰ তিনিজন ককাই ভাই ডাঙৰজন মানে পূৰা খেতিয়ক আৰু মাজুজন তেতিয়া কলেজত আগত আৰু কলেজ বুলি ক'লে কলেজত যেতিয়া পঢ়ে মানে আমাৰ গাঁৱলীয়া মানেতো খাইলাক মানে কিবা দেখে আৰু তেতিয়া তাৰ মানে শিক্ষাৰ মূল্যটো ইমান বেছি হয় মানে আজিকালি শিক্ষাটো MA পাছ কৰিলেও মানুহে এতিয়া আপোনাক গুৰুত্ব নাই গতিকে সেইদিন গ'ল আৰু মই এটা ইণ্টাৰেষ্টৰ কথা এটা কওঁ এই মই যেতিয়া কলেজত আছিলোঁ আমাৰ ঘৰত তেতিয়া কৃষিৰ ওপৰতহে নিৰ্ভৰ কৰে তেতিয়া ভাবিলোঁ এই কিবা এটা কৰিবলৈ মন গ'লোঁ তাৰমানে পইচা নিবলৈ আহিলেও মানে কিবা কিবি বেছিহে দিবলগীয়া হয় ধানেই হওক বা মৰাপাতেই হওক চিন্তা কৰিলোঁ এনেকৈ হ'লে মই ক'ত কেনেকৈনো মই শিক্ষাত আগবাঢ়িম গতিকে নাই মোৰ দৰকাৰ পৰিলে মই বোলো কলেজ বাদেই দিব লাগিব আৰু ইতিমধ্যে মানে সেইখিনি সময়তে আমাৰ মাজুজন তেতিয়া শিক্ষকতা কৰি আছিল ME স্কুলত এই কুজি সত্ৰত নেহৰু স্মৃতি বিদ্যালয় বুলি কয় মজলীয়া তেখেতে মোক ক'লে যে যদি নকৰ আৰু কিবা এটাতো কৰিব লাগিব সেইবুলি মই তাৰ পৰা মানে শিক্ষা এইখিনিতে শেষে কৰি দিলোঁ আৰু কলেজৰ শিক্ষা আধাতে এৰিবলগীয়া হ'ল এইখিনিতে মই আপোনাক সুধিব বিচাৰিছোঁ এইটো কথা যে আপোনালোকে কলেজত যাওঁতে ঘৰৰ পৰা অহা যোৱা কৰিছিল নে নগৰত থাকি পেলাই পঢ়িছিলে আপুনি যেতিয়া গৈছিলে আপোনাৰ ক্ষেত্ৰত সেই সময়ত সেই সময়ত মানে আমিতো তেনেকুৱা চুটো নহয়তো আমি নগাঁও বুলি ক'লে তেতিয়া মানে বেলেগ চহৰ বুলি ভাবোঁ আৰু তেতিয়াতো আমি চিনিয়ে নাপাওঁ গতিকে প্ৰথম অৱস্থাত আমি তাত বৰ্ডিং কৰিছিলোঁ বৰ্ডিঙত আকৌ ঘৰৰ পৰা গৈ পেলাই তাত ঠিক কৰি দিব লাগিব ৰুম এনেকৈ ৰুম ঠিক কৰি দি তাত আকৌ মোৰ এজন দাদাৰ মানে লগৰ আছিলে আমাৰ এই ওচৰৰে কহুৱাটী সত্যেন্দ্ৰ বৰদলৈ বুলি কয় তেখেতে হেৰি চাকৰি কৰিছিলে তেখেতক হেৰি কৰি লৈ পেলাই মানে মোৰ পাছবুক খুলি কলেজৰ হেৰিটো মোক উঠাইছিলোঁ তেতিয়া আমাৰ গাৰ্জেন হিচাপে লাগে আৰু তেনেকেই মানে মোৰ সেইটো লাইফ তেনেকৈ গ'ল আৰু খুব ভাল লাগিছে আপোনালোকৰ দিনৰ কথা জানিবলৈ পাই এনেই আপুনি যেতিয়া আপুনি ডেকা কালত বা কলেজীয়া কালত আপুনি আছিলে তেতিয়া আপোনালোকে কলেজলৈ যাওঁতে বা কলেজৰ পৰা ঘৰৰ পৰা অহা যোৱা কৰোঁতে তেতিয়া গাড়ী মটৰ কেনেকুৱা ধৰণৰ মানে চলা ফুৰা কেনেকুৱা আছিলে গাড়ী বুলি ক'লে তেতিয়া আপোনাৰ হেৰিহে বাছ এইখনে ডাঙৰ বাছ 407 সেয়াহে আছিল আৰু সেইটো কওঁতে কিন্তু ডাঙৰ ইণ্টাৰেষ্ট কথা এটা হ'ল আমি তেতিয়া এই প্ৰথম অৱস্থাটো ঘৰৰ পৰা আপডাউন কৰিছিলোঁ যাওঁতে এদিন মানে কণ্ডাক্টৰক মইতো কলেজত আছোঁতো টকা দিলেও 100 টকা তেতিয়া 100 টকা বহুত আৰু দিলোঁ দিওঁতে সিটো মোক পইচা ঘূৰাই নিদিলে তাৰপিছত আমাৰ গাঁৱৰে এজন পুলিচ ডিপাৰ্টমেণ্টত আছিলে মহেশ বৰদলৈ বুলি এতিয়াও আছে তেখেত ৰিটায়াৰ হ'ল বৰ্তমান সৰ্বগাঁও থানাত আছিলে তাৰপিছত মইতো তেখেতৰ ওচৰলৈ গ'ল ভাগিন মোৰ এনেকুৱা কথা হ'ল নহয় কি হ'ল মামা মোক মাও বুলি কয় বোলে মই পইচা দিলোঁ কিন্তু ভাড়া ধৰিলোঁ সি ভাড়া নাই বুলি পেলাই মোকতো এতিয়া সেই পইচাটো ঘূৰাই নিদিয়ে আহি গ'ল তেখেত পোৱাৰ লগে লগে আহি তই ধমকি দি পিছত দিলে বা বোলে আপুনি কিয় হেৰি কৰিব মই কিয় আপুনি নিদিয়াৰ কাৰণে মই দিয়াৰ পিছত আকৌ কেনেকৈ মই পইচা দিম আৰু মোৰ সেইটোৱে পইচা আছে তেনেকৈ কৰিব চলি আহিলোঁ আৰু চাওক দৰ্শক ৰাইজ আমাৰ মৰমৰ ছাৰজন শ্ৰদ্ধাৰ ছাৰজন কিমান অজলা আৰু কিমান নম্ৰ কিমান মৰমীয়াল বা কিমান সহজ সৰল আছিল কোনো ছাত্ৰ আমি তেওঁলোকৰ চৰিত্ৰত নাছিল আগৰ দিনৰ মানুহসকলৰ ব্যক্তিত্বই সেই তেনেকুৱা যে তেওঁলোকৰ নিজৰ ব্যক্তিত্বত চতুৰ আজিকালি ছাৰ মানুহবিলাক খুব চতুৰ খেল কি চতুৰ তাতকৈও চতুৰ গতিকে সেই চতুৰ আমি নাছিল কাৰণে আগৰ দিনৰ মানুহসকলৰ ভগৱানেও কৃপা কৰিছিলে তেওঁলোকক আগৰ দিনৰ মানুহসকলৰ কাষলৈ মানুহ আহিবলৈ ভাল পাইছিলে মনৰ অন্তৰংগ আলাপ কৰিবলৈ ভাল পাইছিলে কিন্তু আজি ছাৰ মানুহে মানুহক নোপোজা হ'ল ছাৰ আজিৰ দিনত মানুহৰ প্ৰতি কোনো সহানুভূতি নাই আজিৰ দিনত মানুহে মানুহক
চিনি নোপোৱা হ'ল আৰু আমাৰ ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াই কৈ থৈ যোৱা মতেদিও যে মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণো সহানুভূতিৰে ভাবিব কোনেনো কোৱা গতিকে আমাৰ মানুহৰ মাজৰ পৰা এই সহানুভূতিশীল মনোবৃত্তিটো নাইকিয়া হোৱাৰ ফলত এই গুণসমূহ নাইকিয়া হোৱাৰ ফলত আমাৰ সমাজখনত আজি প্ৰতিটো মানুহেই মানসিকভাৱে বিকাৰগ্ৰস্ত প্ৰতিটো মানুহে মানসিকভাৱে কিবা নহয় কিবা এটা ডিপ্ৰেশ্যন কিবা নহয় কিবা এটা ফ্ৰাষ্ট্ৰেশ্যনত ভুগি আছে হয় ছাৰ মই আহিছোঁ আপোনাৰ কৰ্মজীৱনলৈ আপুনি ছাৰ যেতিয়া কৰ্মৰ সন্ধানত আপুনি সন্ধান কৰি আছিলে আপোনাৰ ককায়েকে কৈছিলে যে যদি তই পঢ়া শুনা নকৰ তেতিয়াহ'লে তই এতিয়া কিবা এটা কৰিব লাগিব গতিকে আপুনি সেই মুহূৰ্তত নিজকে শিক্ষকতাৰ বৃত্তিটোৰ ফালে কেনেকৈ ধাৱপিত কৰিলে সেইটো মই যেতিয়া মই কলেজ এৰি থৈ আহিলোঁ হয় ছাৰ তেতিয়া এই কটৰগুৰিত এখন তাৰমানে একেবাৰে পিছপৰা অঞ্চলত তাৰমানে এই অঞ্চলৰ ভিতৰত পিছপৰা সেইখন গাঁৱৰ নিচিনা আৰু পিছপৰা নাই হয় 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 আজিও ছাৰ আজিও অকণমান হৈছে তাৰমানে ইমান নহয় আৰু একেবাৰে নগণ্য আৰু তাত মানে এখন মানে নিম্ন বুনিয়াদী বিদ্যালয় মানে স্থাপন কৰিবলৈ বিচাৰিলে ৰাইজে হয় অৰিহণা দিলে এই আপুনি কালি ফোন কৰিছিলে নিশ্চয় সেইজন গহীন চন্দ্ৰ বৰদলৈ প্ৰথম হয় গহীন চন্দ্ৰ বৰদলৈ খেৰ নিজে মানে কিনি কৰি বাঁহ কিনি ৰাইজৰ হতুৱাই মানে এখন এই বিদ্যালয়খন নিৰ্মাণ কৰিলে স্থাপন কৰিলে হয় স্থাপন কৰাত হয়তো এবছৰমান হ'ল নেকি পিছত এই বগৈয়াতি বুলি কয় আমাৰ এই কভিজন ভিলেজৰ আণ্ডাৰে তাত এজন শিক্ষক আছিলে লাৰু শৰ্মা বুলি কয় হয় জাগৰি নে ঢলপুৰীয়া তেখেতৰ মানে বেমাৰ হ'ল বেমাৰ মানে কেঞ্চাৰ নে কি হৈছিল আগত কৰ্মচাৰীবিলাক যেতিয়া ছুটি লয় এই ছুটিত কিন্তু আৰু এজনক হতুৱাই কিবা এটা দিয়ে আৰু সেইটো নিয়ম আছিলে শেষত গৈ ৰিলিভাৰ হিচাপে এতিয়া তেখেতৰ ছুটিত তাৰমানে গহীন বৰদলৈ মানে পাই গ'ল মানে ভাবিলে যে তাত একো নাপাওঁ তেতিয়া গতিকে কিবা এটা পাওক তেতিয়া আৰু যি পায় সেইকেইটাই মানে সেইকেইটাকে বিচাৰি থাকে পইচাকেইটাকহে লাগে আৰু অনুষ্ঠানটোলৈ ইমান চিন্তা নকৰিলে আৰু এইখন স্কুল কেতিয়া হয় ঠিক নাই তেওঁ গুচি আহিলে অহাৰ পিছত আমাৰ দাদা এজন মোৰ বৰ্তা ল'ৰা আমাৰ গাঁৱৰে আছিলে তেখেতে যেনিবা উঠি গ'ল বৰচিলাত ৰজনীকান্ত বৰদলৈ বৰ্তমান তেওঁ নাই তেখেতে মানে অকলে স্কুলখন চলাই আছিলে চলাই থকাত যেতিয়া মোৰ কথা গম পালে আমাৰ দাদাও ক'লে যে মোৰ ভাইটো আছে তাক দুটা ককাই ভায়েকে একেলগে কৰা আৰু তেতিয়া মই এছিষ্টেণ্ট হিচাপে তাতে মানে তেখেতৰ লগত যোগদান কৰি দিলোঁ আৰু এইটো আমাৰ স্কুলখন ষ্টাৰ্ট হৈছিলে আপোনাৰ 1978 ভেঞ্চাৰ হৈ আছে তেতিয়া ফাউণ্ডাৰ টিচাৰ হিচাপে আছিলোঁ আমি তেতিয়াহ'লে তেনেকৈ চলাই আছোঁ তেতিয়া আকৌ হেৰি নহয় এই স্কুলবিলাকত যেতিয়া ৰিজাল্ট ভাল হ'ব তেতিয়াহে চৰকাৰৰ দৃষ্টিগোচৰ হয় গতিকে আমি খুব মানে চেষ্টা কৰিছোঁ ল'ৰা ছোৱালীখিনি আমি ভাল কৰিব পাৰোঁ আৰু তেতিয়া আপোনাৰ আমাৰ সেই বিদ্যালয়ৰ পৰা বৃত্তি পাইছিল গতিকে বৃত্তি পোৱাত আমাৰো ভাল লাগিছে চৰকাৰৰ দৃষ্টিগোচৰ হ'ল শেষত যেনিবা 1988 চনত স্কুলখন মানে চৰকাৰে তাকো প্লেনত ল'ল প্লেন আঁচনিভুক্ত সেই সময়ৰ আঁচনিভুক্ত হ'লে তাৰমানে এই ছমাহ সময়ত দৰমহা দিয়ে আপোনাৰ কেতিয়াবা হেৰি নাই বুলি কৈ থৈ দিব আৰু এনেকুৱা হৈছিল সেইখিনি সময়ত মানে শিক্ষকলৈ কোনো অভিভাৱকে ছোৱালী কিন্তু বিয়া নিদিছিল যে আমাৰ ছাৰে যেতিয়া শিক্ষকতা কৰি আছিলে সেই তেতিয়া শিক্ষকতা কৰি থাকোঁতে মেক্সিমাম স্কুলত গাঁৱে বিশেষকৈ পিছপৰা গাঁওসমূহৰ যিসমূহ বিদ্যালয় আছিলে সেই বিদ্যালয়সমূহ চৰকাৰীকৰণ হোৱা নাছিলে আৰু চৰকাৰীকৰণ হোৱা নাছিলে কাৰণে সেই সময়ত ৰাইজৰ মাজত এটা মানসিকতা আছিলে যে শিক্ষকক ছোৱালী বিয়া নিদিওঁ মানে দৰমহা নোপোৱা মানুহজনে কেনেকৈ মোৰ ছোৱালীজনীক পোহপালন দিব পুহিব কেনেকৈ আৰু
সেই ব্যাধিটো গৈ 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 আজি উন্নীত হৈ পেলাই বা সলনি হ'ল কিন্তু মই দৰ্শক ৰাইজ এইখিনিতে এটাহে ক'ব বিচাৰোঁ যে গুৰুসকল আমাৰ বাবে কিমান পূজনীয় আৰু এই গুৰুসকলে আমাৰ জানো সমাজৰ পৰিকাঠামোটোক সৃষ্টি কৰা নাই এই গুৰুসকলে জানো আমাৰ সমাজৰ কণ কণ শিশুসকলক শিক্ষাৰে শিক্ষিত কৰি পেলাই জীৱন বাটত আগবাঢ়িবৰ কাৰণে জোনাক চকুত দৃষ্টি প্ৰদান কৰা নাই গতিকে বিচাৰ কৰি চাওক আৰু এই শিক্ষকসকলৰ দৰে শিক্ষকতাৰ গুণ থকা শিক্ষক আজি আমাৰ সমাজত বহুসকল গুণী জ্ঞানী ব্যক্তিয়ে কোৱা মতেদি আপোনালোকৰ দিনৰ শিক্ষকসকলৰ যিসমূহ গুণ গৰিমা আপোনালোকৰ দিনৰ শিক্ষকসকলে যেনেকৈ নিজকে আত্ম উৎসৰ্গিত কৰিছিলে সেই মনোভাৱৰ শিক্ষক আজিৰ দিনত বোলে পাবলৈ নাই হেনো গতিকে এই ক্ষেত্ৰতে মই ছাৰ আপোনাক এটা কথা সুধিব বিচাৰোঁ আপুনি শিক্ষকতা বৃত্তিটোৰ লগত জড়িত আৰু অতিকৈ পিছপৰা অঞ্চল আজি ডেটতো দৰ্শক ৰাইজ কটকগুৰি অঞ্চলটো এটা বহুতে পিছপৰা অঞ্চল আৰু আমি প্ৰচেষ্টা কৰিছোঁ জ্ঞান বাৰ্তাৰ জৰিয়তে আমাৰ শিক্ষকসকলৰ মনৰ কথাসমূহ সংকলিত কৰি আমাৰ অসমবাসী ৰাইজক প্ৰদান কৰা যাতে এওঁলোকে জীৱনত যিসমূহ ষ্ট্ৰাগল কৰি পেলাই সেই এটা বিশেষ অঞ্চলক উন্নীতকৰণ কৰাৰ ক্ষেত্ৰত নিজক গোটেই আত্মজীৱন বা নিজৰ গোটেই জীৱনত তেওঁলোকে কৰ্ম কৰি আহিছে সেই কৰ্মসমূহৰ পৰা আমি অনুপ্ৰাণিত হৈ আমিও যাতে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে কিবা এটা কৰিব পাৰোঁ ছাৰ যেতিয়া আপুনি শিক্ষকতাৰ কৰ্মত নিজকে আত্মনিয়োজিত কৰিছিলে আত্মনিয়োজিত কৰাৰ পাছত আপুনি মই এজন শিক্ষক হিচাপে একে মন প্ৰাণ ঢালি পেলাই মানে ষ্টুডেণ্টসকলক বা ছাত্ৰ ছাত্ৰীসকলক হিয়া উজাৰি জ্ঞান দিবলৈ কেনেকুৱা ধৰণৰ আপুনি নিয়মাৱলী বা পৰিপন্থা অৱলম্বন কৰিছিলে আচলতে কথাটো হ'ল আমি প্ৰথমতে ল'ৰা ছোৱালীৰ মনটো বুজি ল'ব লাগিব কাৰণ তেওঁলোক প্ৰথম যেতিয়া আহিব আৰম্ভ হ'বহে শিক্ষাটো গতিকে ইমান শিক্ষা বস্তুটো ইমান সহজ নহয় আৰু এটা কথা শিক্ষাটো শিক্ষকে দিব নোৱাৰে কিন্তু শিক্ষক হ'ল পথ প্ৰদৰ্শক যেনেকৈ আমি এতিয়া হাবি জুই পেলাই বাট এটা উলিয়াওঁ তেনেকুৱা তাৰমানে শিক্ষকে বাটটোহে উলিয়াই দিয়ে তাৰমানে মাধ্যম এটা কিন্তু জ্ঞানটো শিক্ষাটো ল'ব লাগিব ছাত্ৰ ছাত্ৰীয়ে আৰু ছাত্ৰ ছাত্ৰীয়ে জ্ঞান ল'বলৈ যাওঁতে আপোনাৰ শিক্ষক অভিভাৱক আৰু ছাত্ৰ বা ছাত্ৰী এই তিনিটা যেতিয়া এক হ'ব তেতিয়াহে শিক্ষাটো পূৰ্ণাংগ হ'ব গতিকে আমি তেতিয়া চিন্তা কৰিছিলোঁ যে আমি ল'ৰা ছোৱালীক তেওঁ যি পৰিৱেশ আহে সেই পৰিৱেশতে তেওঁলোকক মৰম চেনেহ কৰি কৰি আমি শিক্ষাটো দিব লাগিব তেওঁ বুজিব লাগিব তেওঁ কেনেধৰণে বুজালে তেওঁ বুজিব বিভিন্ন ধৰণৰ পদ্ধতি আছে পদ্ধতিবিলাক সকলোৱে সমান নহয় কাৰণ আমাৰ ব্ৰেইনটো সকলো সমান নহয় গতিকে আৰু এটা কথা আছিল তাতে কিন্তু আমাৰ সেইখিনি সময়ত কয় যে বোলে লেচিকনিৰ আগত বিদ্যা তেতিয়া লেচিকনিৰ আগত বিদ্যাটো কিন্তু আমিও পাইছিলোঁ আগত সেইকাৰণে আমি অলপ ভাল শিক্ষা বুলিয়ে ভাবি ল'লোঁ কাৰণ বৰ্তমান শিক্ষাটো যেতিয়া লেচিকনি নাইকিয়া হ'ল কিন্তু শিক্ষাবিলাক অলপ মানে ডাউনফললৈ আহিল কিন্তু চাৰ্টিফিকেটখন আছে কিন্তু কোৱালিটি আছে কিন্তু কোৱালিটি নাই গতিকে আমি কোৱালিটিটোহে আচল মূল বস্তু আমাক কোৱান্টিটি দৰকাৰ নাই ছাৰ একদম একজেক্টলি যে আমাৰ ফিৰিঙি জলকীয়া এটা দেখা থাকে বা সৰু আৰু কেপচিকাম বুলি কোৱা এটা জলকীয়া আছে এই ডাল মানে একদম মস্ত মস্ত কিন্তু জাল ক'ত বেছি আছে চাওক সেইটোৱে মই ক'লোঁ কোৱালিটি মেইন কথা কোৱালিটিটো আচল বস্তু কিন্তু কোৱালিটিটো গঢ়িবলৈ যাওঁতে কিন্তু আমাক তিনিটা উদাহৰণ লাগিব যেনেকৈ আমি এতিয়া তিনিটা উদাহৰণ হ'লেকে আমি আমাৰ ভাতৰ চৰু ধুনীয়াকৈ মানে সিদ্ধ কৰি চাউলকেইটা ধুনীয়া আৰু ঠিক তেনেকৈ আমি ল'ৰা ছোৱালীখিনিকো তেনেকৈ অভিভাৱক ছাত্ৰ আৰু শিক্ষক আৰু এক হ'লেহে আমি ধুনীয়াকৈ চৌটোত যেনেকৈ কিবা কিবি সিজাব পাৰি ঠিক তেনেকৈ ছাত্ৰ অভিভাৱক আৰু শিক্ষক এই তিনিওটাৰ যোগসূত্ৰটো যদিহে সংলগ্ন নহয় তেতিয়াহ'লে এজন ছাত্ৰৰ পূৰ্ণাংগ বিকাশ হ'ব নোৱাৰে গতিকে ছাৰ মই এইখিনিতে আপোনালোকৰ আমাৰ দৰ্শক ৰাইজ তথা আপোনালোকৰ অঞ্চলবাসী ৰাইজক এটা আহ্বান জনাব বিচাৰোঁ যিসকল পিতৃ মাতৃয়ে নিজৰ সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰিম বুলি ভাবিছে বা শিক্ষাৰ দিশত আগুৱাই দি তেওঁলোকৰ জীৱন বাটত আগবাঢ়ি গৈ যাতে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয় সেই তেনেস্থলত আপোনালোকে অৱহেলিত মনোবৃত্তিৰে নিজৰ সন্তানটোক বা শিক্ষকসকলৰ লগত যোগসূত্ৰ স্থাপন নকৰাকৈ নাথাকিব ছাৰ এই কথাষাৰ মই এইকাৰণেহে কৈছোঁ কাৰণ মই বহুসকল শিক্ষকক আজিলৈকে লগ পাইছোঁ আৰু সেই প্ৰতিজন শিক্ষকে এটাই কথা মোক কয় বৰ্তমান যিসকল কৰ্মৰত তেওঁলোকে কয় যে অভিভাৱকৰ মিটিং দিলে এখত বোলে 20টাও নাহে
গতিকে সেই 120টাও যে নাহে সেই যিকেইজন গৈছে সেই তেওঁলোকৰহে সন্তানে ভৱিষ্যতলৈ গৈ নিজকে সমাজত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব বাকী 80টাই যে যোৱা নাই সেই 80টাই বৰবাদ হৈ আছে আৰু সমাজখনত আমাৰ জ্বলন্ত প্ৰতিচ্ছবি হিচাপে আমি দেখা পাই আছোঁ যে বৰ্তমান আমাৰ নৱপ্ৰজন্মই নিচাত মগন বৰ্তমান আমাৰ নৱপ্ৰজন্ম যৌৱন প্ৰাপ্তিৰ আগতেই যৌৱন প্ৰাপ্তি হৈছে বৰ্তমান আমাৰ নৱপ্ৰজন্মই যি বয়সত গৈ প্ৰেম কৰিব লাগে সেই বয়সৰ আগতে প্ৰেমজনিত কাৰণবশতঃ নিজকে বিপথে পৰিচালিত কৰা গোটেই সমাজখনত জৰ্জৰিত হৈ আছে হয় ছাৰ এতিয়া আপুনি অলপতে মোক এটা কথা কৈ থৈ গ'ল যে এটা সময় আছিল আপোনালোকৰ দিনত যেতিয়া চৰকাৰে আঁচনি হিচাপে স্কুলসমূহক লৈছিল আৰু দৰমহা কেতিয়াবা বছৰটোত পাইছিলোঁ বা কেতিয়াবা ছমাহৰ মূৰত কিবা এটা পাইছিলোঁ গতিকে সমাজত এটা প্ৰচলিত আছিলে যে সেই সময়ত আমাৰ সমাজৰ এটা ব্যাধি হিচাপে আছিল যে শিক্ষকলৈ ছোৱালী বিয়া নিদিবা হয় ছাৰ গতিকে মই জানিব বিচাৰোঁ আপোনাৰ কৰ্মজীৱনৰ মাজভাগত আপোনাৰতো বিবাহপাশত আপুনি আবদ্ধ হ'ল গতিকে আপুনি আপোনাৰ বিবাহপাশত আবদ্ধ হওঁতে প্ৰেমজনিতভাৱে বিবাহপাশত আবদ্ধ হ'ল নে নাই ঘৰৰ পৰা চাই চিতি পেলাই বিবাহপাশত আবদ্ধ হ'ল মনে কথা বাৰু হ'ব ক'লে ভাল পাম ছাৰ বেছি নহ'লে তথাপিতো কওঁ আৰু হয় মোৰ দাদা মানে তেখেতৰ লগত এজন মানে দৰ্জী আছিলে হয় এই দৰ্জী মানে সেইজন হ'ল মুকুল পাত্ৰ বুলি কয় কটগুৰি তেখেতৰ লগত মানে এই অহা যোৱা কৰি থাকে মানে এনি টাইম মানে তেতিয়া তেওঁলোকৰ এটা গেং আছিলে এই কলেজীয়া গেং আৰু কলেজীয়া গেং সেইজন কলেজীয়া নহ'লেও তাৰমানে দৰ্জী আছিল যদিও মানে মিলে আৰু কথা হয় তেতিয়া মানে তেখেতে মানে এই তেখেতৰ খুলখালিকক দিবলৈ খুব ইচ্ছা আছিলে আমাৰ দাদা তেতিয়া আপুনি দৰমহা পায় নাপায় তেতিয়া নাই তেতিয়া মোৰ একোৱেই নাই তাৰপিছত আৰু তেতিয়া মানে ক'লে যদি মোৰ মানে খুলখালিক যদি তই আনিব নোৱাৰিলে কিন্তু তোৰ ভায়েক হ'লেও মোৰ ভতিজাক মই দিয়ামেই আৰু পিছত তেনে কি লাগি গ'ল মোৰ মনত গম পাইছেনে মোৰ মানে মিছেছ তেতিয়া বৰচিলা উত্তৰ শিলপুখুৰী হাইস্কুল আৰু তাৰ আগত হেৰি জাজুৰী হাইস্কুলত পঢ়ি আছিলে কি কাৰণত মানে বৰচিলা উত্তৰ শিলপুখুৰী হাইস্কুল পালেহি নাজানো কিবা তগদি কিবা বেয়া চিনি তেওঁ মোৰে ভাল আছিল নেকি নাজানো তাৰপৰা আহি ইয়াত পালেহি তেতিয়া বৰচিলাত থাকোঁ কাৰণ ভেঞ্চাৰ স্কুলত মাষ্টৰ কৰোঁ যেতিয়া দৰমহাটো নাপাওঁৱেই এই ৰাইজে কিবা এটা উঠাই দিয়ে আৰু সেইবিলাকে একোৱেই নাথাকে মানে তেল নিমখ নহয় আৰু জীয়াই আছোঁ মানে তাতে থাকোঁতে মানে এই মনোমিল এটা হ'ল আৰু বাই চান্স মানে স্কুললৈ আপুনিও শিক্ষকতা কৰিবলৈ যায় আৰু আমাৰ বৰমাগৰাকীও সেই মুহূৰ্তত গাভৰু ছোৱালী আছিলে স্কুললৈ আহে বাটতে দেখা কৰা হয় তেনেকৈ মানে প্ৰথমতে আপোনালোকৰ মাজত প্ৰেম হৈছিলে চিনাকি হোৱাৰ পিছতে মানে লাহে লাহে মানে পাতোতে মানে মনৰ মিল হৈ গ'ল আৰু মনৰ মিল হোৱাৰ পিছত আপোনালোকে যেতিয়া বিবাহপাশত আবদ্ধ হৈছিলে আপোনালোকে বিবাহপাশত আবদ্ধ হওঁতে সেই মুহূৰ্তত আপুনি দৰমহা পায় নাপায় তেতিয়ালৈকে মোৰ দৰমহা মানে স্কুল হোৱাই নাই মই তেতিয়া কৈ আছোঁ যে হেৰি নহয় হয় মোৰ যেতিয়া চাকৰিটো হ'ব মই তোমাক তেতিয়াহে হয় ভাগ্য ভাল আছিলে 1988 চনত হয় স্কুলখন মানে চৰকাৰে প্ৰাদেশিকৰণ কৰিলে হয় মানে সেই তাতে মানে সেই বছৰে মোৰ তেওঁৰ লগত মানে লাভ মেৰেজ হৈ গ'ল আৰু ঘৰুৱাভাৱে দৰা গাড়ী গৈ কইনা কাটিছিলে ৰুক্মিণী হৰণ হৈছিলে এখন থাকে ইয়াত এতিয়া এখন গাড়ী বৰি বজাৰ পৰা নগাঁৱলৈ যায় এখনেই লাইন গাড়ী তাৰমানে ৰাতিপুৱা 9টা বজাত যায় 3টা বজাত ঘূৰি হয় গতিকে দৰ্শক যে আমাৰ ছাৰৰ বিবাহ ৰুক্মিণী হৰণ পদ্ধতিৰে হৈছিলে আৰু ৰুক্মিণী হৰণ বুলি কৈতে সকলোৱে গম পাইছে আৰু এইখিনিতে ছাৰ মই এটা কথা আপোনাক মানে নুসুধি নোৱাৰি যেতিয়া ছাৰৰ বয়োজ্যেষ্ঠ বা এজন অৱসৰপ্ৰাপ্ত জীৱন কটাই আছে গতিকে অৱসৰপ্ৰাপ্ত জীৱনত মই এইটো কল্পনা চেষ্টা কৰিছোঁ ছাৰক গোটেই জীৱনটোৰ চানেকিটো যাতে মই ছাৰৰ সংগ্ৰহ কৰিব পাৰোঁ আমাৰ সমাজৰ বাবে যে আমাৰ ব্যক্তিসকলে কেনেকুৱা এটা জীৱনৰ পৰা গৈ আজি বৰ্তমান গতানুগতিক সময়ত আমাৰ জীৱনবিলাক কেনেকুৱা সেই জীৱনবিলাক কিমান ৰং ৰহস্যময় আছিল আৰু আজিৰ জীৱনবিলাক কেনেকুৱা যান্ত্ৰিক গতিকে আমি যান্ত্ৰিকতাৰ জীৱন পালন কৰিবলৈ আহিছোঁ নে আমি সেই সৰগীয় জীৱন
সেই ৰহস্যময় মধুৰ জীৱনৰ গৰাকী হ'বলৈ আহিছিলোঁ, সেই প্ৰশ্নটো সকলোৰে বাবে উত্থাপন কৰিছোঁ, নিজে নিজে এপাক নিজৰ অনুভৱেৰে ভাবি চাম। হয় ছাৰ, যিহেতু আপোনাৰ প্ৰেমৰ কথাই আলোচনা কৰি আছোঁ, দুই এটা আৰু কথা জানিবলৈ চেষ্টা কৰোঁ যে প্ৰেমৰ এনেকুৱা শক্তি যে এজন মানুহে নাই সন্মানৰ কথা ভাবে, নাই এজন মানুহে গোটেই দুনিয়া ভাৰমে যায়, প্ৰেম এনেকুৱা এটা শক্তি। গতিকে আপুনি যেতিয়া আমাৰ শ্ৰদ্ধাৰ মানে আমাৰ বৰমাৰ লগত আপোনাৰ পত্নীৰ লগত যেতিয়া আপুনি যোনদিনা আপুনি বিবাহপাশত আবদ্ধ হৈছিলে, অৰ্থাৎ যোনদিনা আপুনি ৰুক্মিণী হৰণ কৰিছিলে, সেইদিনা আপোনাৰ মনলৈ এনেকুৱা আহিছিল নেকি মই মাষ্টৰ হৈ পেলাই ছোৱালী পলুৱাই নিলে কোনোবাই কিবা ক'ব নেকি, বা সেই তেনেকুৱা কিছুমান মনত কিবা ক্ৰিয়া কৰিছিল নেকি? তেতিয়া দিনত আৰু এইবিলাক নাছিল তাৰমানে। হয় হয় যে বৰ বিয়া কৰি আনিব লাগিব, হয়, তেনেকুৱা কোনো ধৰা নাছিল। হয়, মই ঘৰত তেতিয়া আগতে কৈ আছোঁ যে মই ছোৱালী আনিম দেই কৈ থাকোঁ তাৰমানে। মানে ঘৰত আপুনি মানে জাননী এটা কিবা এটা ক'লেই তাৰমানে মই ছোৱালী লৈ আহিম। সেই তেনেকৈ কৰি মানে সেই আনিলোঁ, মানে ঘৰত একো হুলস্থুল নাই তেতিয়া। হয় হয়। পিছত আৰু মানে মিতি খালোঁ, কিন্তু সৰু ঘৰ মানে মাষ্টৰ মানুহক মানে দৰমহা নোপোৱা মাষ্টৰজনলৈ আগলৈ কি খাব এনেকুৱা মানে চিন্তা কৰিছিলে। হয় হয়। কিন্তু মোৰ লগৰ এজনে খুব বুজাই শুনাই ক'লে যে আপোনালোকে চিন্তা কৰিব নালাগে, তেওঁ স্কুল মানে হৈ গ'ল, গতিকে তেওঁ এতিয়া দৰমহা হ'বই আৰু চৰকাৰে দিবই, আজি নিদিলোঁ কালি দিব, তাৰমানে ধৰক গুৱাহাটীত মই দিয়া তেতিয়া। গতিকে তেনেকৈ মানে বৰ্তমানলৈকে ভালে ভালে চলি আছে দেই। হয় ছাৰ। আৰু আপুনি 1988 চনত আপুনি বিবাহপাশত বান্ধ খাইছিলে, এইপিনে 22 তেতিয়া হৈছে। হয়, আৰু স্কুলো তেতিয়া এইপিনে 22 বছৰ, এইপিনে 25 বছৰ, 22-25 আপোনাৰ প্ৰায় 47 বছৰ। গতিকে আপোনালোকে বিগত 47 বছৰ প্ৰায় 50 বছৰ সময় যে একেলগে কটালে, এই সময়খিনি আপোনালোকৰ যুগ্ম জীৱনৰ সময়খিনিক আপুনি আজি যদি অতীতলৈ ঘূৰি চায়, তেতিয়াহ'লে আপোনাৰ বাবে কিমান মধুৰতম এটা সময় বা কেনেকুৱা এটা সময়, আপুনি কিদৰে নিজৰ মনৰ কথাখিনি ক'ব বিচাৰিব? আমাৰ বৰ্তমান মানে ভাল বুলিও ক'ব লাগিব, মাজে মাজে অলপ থাকে, সেইটো আৰু বোলে সাঁতৰ থকা খায়, তেনেকুৱা থাকে। হয়, কাৰণ সেইকণ নাথাকিলে আকৌ মৰমো নাথাকে, মৰমো নাথাকে। তাকে, গতিকে আপুনি আপোনাৰ জীৱনটোত আপোনাৰ অৰ্ধাংগিনীক পাই পেলাই সুখী আৰু বৰ্তমান। হয় হয়। কাৰণ এতিয়া ঘৰখন যেতিয়া ধুনীয়াকৈ পৰিচালনা কৰি আছে, হয়, মই খালি যোগান দিয়াহে, তেতিয়া সেইফালৰ পৰা সুখী আৰু। ছাৰ, এই কথাখিনি মই আপোনাক সুধিবলৈ চেষ্টা কৰাৰ মূল কাৰণটো এইটো যে আজিকালি আমাৰ বিবাহসমূহ, আজিকালি আমাৰ সম্পৰ্কসমূহ জাষ্ট মানে আপোনাৰ সম্পৰ্কৰ নামতহে, কোনো কামত নাই। আজিকালি বিবাহ বিচ্ছেদৰ সংখ্যা ইমানেই বৃদ্ধি পাইছে। গতিকে আপোনালোকে 47 বছৰ একেলগে গোটেই জীৱন কটালে, 47 বছৰ ধেমালি নহয়। গতিকে আমাৰেই বয়স হোৱা আৰু 20 বছৰমানৰ পাছতহে 47 বছৰ বয়স হ'ব। গতিকে ছাৰ, মই এটা কথা আপোনাৰ পৰা আমাৰ সমাজৰ বাবে এটা পৰামৰ্শ বিচাৰোঁ যে আজিৰ আমাৰ সমাজৰ এই সম্পৰ্কবিলাক বিবাহ বিচ্ছেদৰ সংখ্যা বাঢ়িবলৈ ধৰিছে, সম্পৰ্কবিলাক লাহে লাহে থুনুকা হৈছে। গতিকে আপুনি আমাৰ সমাজখনৰ নৱপ্ৰজন্মক বা নৱ দাম্পত্য জীৱনত যিসকলে প্ৰৱেশ কৰিছে তেওঁলোকক কিবা এটা পৰামৰ্শ দিব বিচাৰিব নেকি? সমাজলৈ যে বাৰ্তা এটা ন? হয়। আচলতে কথাটো হ'ল কি, আমি এখন হ'ল এখন নাৱৰে যাত্ৰী, হয় নহয় জানো? হয়। কাণ্ডাৰীজন হ'ল পুৰুষজন, আগত থকাজন হ'ল মহিলাগৰাকী। তাৰমানে সেই যেনেকৈ নাওখন সেই দুজনে চলাই লৈ ফুৰে, দুজন যদি ঠিকে থাকে কিন্তু বাকী যাত্ৰীসমূহো ঠিকে থাকিব। গতিকে আমি সমাজলৈ এইটো বাৰ্তাই দিব লাগিব, যাৰ পিতৃ মাতৃয়ে ধুনীয়াকৈ ল'ৰা ছোৱালীক আগুৰি সময় ৰাখিব পাৰিছে, তেওঁ পৰিয়ালত কোনো সমস্যা নহয়। আমাক দেখি তেওঁ জানিব, তেওঁক দেখি তেওঁ জানিব, তেনেকৈ আমি যদি দেখুৱাই থৈ যাব, মই সমাজখনলৈ এইটোৱে কৈছোঁ যে আমি পিতৃ মাতৃ যদি ঠিক থাকোঁ বা নিজ ভালেই জগত ভাল। গতিকে একতালে নাবাজে কেতিয়াও। গতিকে আমি সমাজক এইটোৱে ক'ব লাগিব, প্ৰতিজন পিতৃ মাতৃক, যে সমাজখন আমি আগুৱাই নিবলৈ হ'লে আমি পিতৃ মাতৃসমূহ বা অভিভাৱকসমূহ সদায় সষ্টম হৈ থাকিব লাগিব, সজাগ থাকিব লাগিব, সজাগ হ'ব লাগিব। হয় হয়, ভাল লাগিলে আপোনাৰ পৰামৰ্শটো যে আমাৰ অভিভাৱক সমাজ সষ্টম হ'ব লাগিব, সচেতন হ'ব লাগিব। কেৱল যোগান ধৰিলে নহ'ব, বা কেৱল এই বৰুৱা পিতেকে যদিহে তাৰ জীয়েক বা পিতেকক আমুকখন কলেজত দিছে, তেতিয়া বি বৰ্ডলৈও দেখি পেলাই তাকে কৰিছে, তেনেকৈ আমি দেখাক দেখি কৰিলে নহ'ব। গতিকে আমাৰ সমাজৰ প্ৰতিজন অভিভাৱক অভিভাৱিকাৰ নিজৰ সন্তানৰ প্ৰতি দায়িত্ব আছে, আৰু নিজৰ সন্তানেই নহয়, ওচৰ চুবুৰীয়া মানুহসকলৰ প্ৰতিও দায়িত্ব আছে ছাৰ। নিশ্চয় আছে, কাৰণ আমি নিজৰ সন্তানটোক ভাল কৰিবলৈ চেষ্টা কৰিছোঁ, হয়,
ভাল খ্ৰীষ্টাচাৰো দিছোঁ হয়, কিন্তু ওচৰকেইটাই যদি বেয়া হয় তেতিয়াহ'লে মোৰ সন্তান গৈ পেলাই ভৱিষ্যতলৈ সেই বেয়াখিনিৰ লগত সেইটোতো বেয়াই হ'ব। গতিকে সকলোকে নিজৰ বুলি ভাবি পেলাই আগবাঢ়িব পৰাটোহে মানৱতা, প্ৰকৃত মানৱতা। হয় হয় ছাৰ। হয় ছাৰ, এতিয়া আপুনি এজন দৰমহা পোৱা শিক্ষক হ'ল, আপোনাৰ অতীতলৈ আকৌ ঘূৰি গৈছোঁ। গতিকে দৰমহা পোৱা শিক্ষক যেতিয়া হ'ল, সেই দৰমহা পোৱা শিক্ষক হোৱাৰ পাছত আপুনি সেই স্কুলখনৰ মানে ফাউণ্ডাৰ টিচাৰ হিচাপে যিহেতু আপুনি কৰ্মৰত, গতিকে মই জানিবলৈ পৰা মতেদি আগতে আপোনালোকৰ দৰমহা পোৱাৰ মানে ষ্টাইলটো বেলেগ আছিল। আজিকালি ধৰক চবৰে বেংকৰ একাউণ্ট কি কয় মোবাইলৰ নম্বৰ এটাত বেংকৰ একাউণ্ট থাকে, গুগল পে' হৈ গ'ল, গমেই পাই যায় যে দৰমহা সোমাল, গমেই পাই যায় যে এইটো হ'ল। আপোনালোকৰ দিনত দৰমহা পাতি বিলোৱাৰ ব্যৱস্থা কেনেকুৱা আছিলে? মানুহক কেনেকৈ আপোনালোকে পইচা আনি সংগ্ৰহ কেনেকৈ কৰিছিলে? এইটোতো ডাঙৰ কথা ক'লে আপুনি। আমাৰ দিনত আপোনাৰ 10-15খন বিদ্যালয়লৈকে এটা এটা চেণ্টাৰ হয়। আচ্ছা। এনেকুৱা 25খনমান স্কুল আছিলে আমাৰ ইয়াত। হয়। এটা চেণ্টাৰ জাজৰি চেণ্টাৰ বুলি কয়। যেতিয়া জাজৰিৰ পৰা ধৰি আপোনাৰ এনেকৈ বৰচিলা, টুমগাঁও গোটেই মানে অঞ্চলটো লৈ পেলাই এটা চেণ্টাৰ হয়। তেতিয়া প্ৰথম তাত এল পি স্কুলসমূহে এল পি হয়, হাইস্কুল হেডমাষ্টাৰ এটা চেণ্টাৰ, সেইটো বেলেগ পৰ্যায় অনুযায়ী। আমাৰ মানে এই এল পিখিনি কিন্তু এজন মানে প্ৰতিনিধি বনাই দিয়ে। হয়। সভাপতি থাকিব, সম্পাদক থাকিব। সম্পাদকে মানে ট্ৰেনজেকশ্যন কৰিব, দৰমহাবোৰ তাৰ পৰা লৈ আহে, আৰু বিল কিন্তু বনোৱা দায়িত্বটো হ'ল সম্পাদকৰ। হয়। মই বহুদিন কৰিলোঁ, 10 বছৰ মানে মই ছেক্ৰেটাৰী কৰিলোঁ। হয় হয়। তেতিয়া আপোনাৰ মৰিগাঁও ইউবিআই আমাৰ তেতাৰী বেংক ইউবিআই আছিল। তেতিয়া ইউবিআইটো আছিলে গেলেক্সি বুলি কয় যে তেনেকুৱা হেৰি এখন আছিলে, আৰু পুৰণা সেই বাচন ঘাটলৈ যোৱা নোপোৱা আগতে তাত আছিলে। ইউবিআই মানে ইউনাইটেড বেংক অফ ইণ্ডিয়াত আমি তাত লৈছিলোঁ, এই পুৰণা হেৰিত। তাৰপৰা এতিয়া ইয়ালৈ আনিলে, এই ভুমধাল যোৱা এই ৰাস্তা হেৰিত। তেতিয়া তাৰ পৰা আনিছিলোঁ। আপোনাৰ কি হয়, গৰম দিনত মই তেতিয়া আকৌ হেৰি দেই, চাইকেলেৰে কিন্তু যাওঁ। হয়। কেতিয়াবা এই বাটতে থৈ যাওঁ, বৰভগীয়াত থৈ যাওঁ চাইকেল। হয়। আৰু কেতিয়াবা মোৰ লগৰ এজন যায়, তেওঁ মানে বাইকত যাওঁ। হয়। এনেকৈ তেতিয়া মানে হেৰি নাছিলে আৰু চাইকেলে মানে আপ ডাউন কৰোঁ। হয়। যাওঁ, আপোনাৰ মোনা এটা লৈ যাওঁ, গাড়ীত ওলমি আহোঁ কেতিয়াবা। হয়। মোনাত পইচা আহে। আচ্ছা আচ্ছা। কিন্তু এনেকুৱাকৈ আহোঁ। হয়। তেতিয়া মানুহে ভাবে যে এইটো সাধাৰণ মোনা, কিন্তু তাত মানে প্ৰায় 70-80 হাজাৰ এনেকুৱা টকা আহে। তেতিয়া 70-80 হাজাৰ বহুত টকা। আজি 20 বছৰ আগৰে হ'ব আৰু। হয়। আনি পিছত চেণ্টাৰ ৰৈ থাকিব শিক্ষকবিলাক। ছেক্ৰেটাৰী দৰমহা হ'ল আজি, ইয়াত ডিচি এখন আমাৰ চেণ্টাৰ স্কুল আছিলে। এই চেণ্টাৰ স্কুলখন কহুৱাটী প্ৰাথমিক বিদ্যালয়, সেইখন আমাৰ চেণ্টাৰ স্কুল তাৰমানে। সেই তাত গোটেই শিক্ষক ৰৈ থাকিব ৰাতি কমেও 8-9টা বাজি যায়গৈ, মানে দৰমহা বিতৰণ কৰোঁতে। তেতিয়া মানে এই ছেক্ৰেটাৰীক মানে কিবা এটা দিয়ে আৰু জলযোগ হেৰি এটা, মানে প্ৰতি শিক্ষকৰ পৰা ধৰ 15-20 টকা যিমান হয় আৰু খৰচটো দি দিয়ে। মানে আপোনালোকে এনেকুৱা দিনো পাৰ কৰিছে যে কেৱল এটা একাউণ্ট আছিল চাগে, ইউবিআই যেতিয়া ইউনাইটেড বেংক অফ ইণ্ডিয়ালৈ গৈছিলে, প্ৰতিজন ব্যক্তিৰটো একাউণ্ট নাছিলে, স্কুলখনৰ নামত একাউণ্ট থাকে চাগে। তেতিয়াতো একাউণ্ট নাই। আচ্ছা আচ্ছা। আৰু নাই মানে কিমানজন মানুহ আছে আৰু কিমানজন মানুহে কিমানকৈ পাব, সেইটো কিবা এটা হিচাপ নিৰীখ কৰি পেলাই ডাইৰেক্ট মানে তাতে আহে পইচা। তেতিয়া আহে। তাৰপিছত কিন্তু আহি গ'ল একাউণ্টটো। হয়। পিছত পৰ্যায়ত আহি গ'ল। হয় হয়। আমি যে প্ৰথমতে ডিষ্ট্ৰিবিউট কৰি আছিলোঁ টকা। হয়। কিন্তু পিছত একাউণ্টলৈ আহি গ'ল। আৰু এইখিনিতে ছাৰ, আপুনি যিহেতু ইয়াৰ পৰা গৈ পেলাই কেতিয়াবা গাড়ীত নহ'লে কেতিয়াবা চাইকেলেও গৈছিলে, কেতিয়াবা আপুনি বাইকতো গৈছিলে, ইতিমধ্যে কৈছে মোনা এটাত আপুনি সেই সময়ত 70,000 মানে আজি প্ৰায় 7-8 লাখ টকা হ'ব। গতিকে সেই সময়ত আপোনালোকে সেই মোনাত যে পইচা পাতি আনিছিলে, কেতিয়াবা ভয় লগা নাছিল নে যে চুৰি ডকাইতি হ'ব পাৰে বা তেনেকুৱা কিবা দুৰ্ঘটনা সংঘটিত হৈছিল নেকি কেতিয়াবা? আচলতে মোৰ ক্ষেত্ৰত তেনেকুৱা হোৱা নাছিল। হয়। আচলতে কথাটো হ'ল এইটো, যদি নিজে সজাগ থাকে তাৰমানে ইমান চিন্তা কৰিবলৈ একো নাই। হয়। এই যিবিলাকে মানে বেছিকৈ আতুম টুকাৰি কৰি ৰাখে, তেওঁলোকক সন্দেহ কৰে যিকোনো মানুহে। হয়। বস্তু এটা যেতিয়া আতুম টুকাৰি কৰি ৰাখে, তাৰ প্ৰতি মানুহৰ সন্দেহ ভাৱটো বেছি যায়, নিশ্চয় কিবা এটা ভাল বস্তু এটা আছে। হয় হয়।
আমি যেতিয়া যধে-মধে এনেকৈ আহোঁ গতিকে সেইখিনিত মানে ইমান হেৰি কৰিব লাগিব যদিও ভয় লাগে ভিতৰত অন্তৰত কিন্তু ভয় এটা ভাৱ থাকিব হেৰাই যাব নেকি হেৰাই যোৱাৰ পিছত আপোনাৰ 10টা চেণ্টাৰ 15-20জন শিক্ষকৰ টকাটো ক'পা দিম মই কাৰণ তেওঁলোকেতো নাহিব তুমি নিজে কৰিলা বুলিহে ক'ব গতিকে সেই তেনেকৈ মানে ভালে ভালে দিনকেইটা পাৰ কৰিব জানিবা হয় ছাৰ আপুনি এটা চেণ্টাৰৰ কথা ক'লে সেই চেণ্টাৰত 10খন স্কুল থাকে বুলি ক'লে গতিকে এই 10খন স্কুলত প্ৰতিখন স্কুলত সেই সময়ত কিমানজনমানকৈ শিক্ষক আছিলে না তেতিয়া শিক্ষকৰ সংখ্যাটো কমি আছিল কাৰণ আমাৰ ক্লাছ ৱাইজ শিক্ষক নাই বৰ্তমানো নাই গতিকে চৰকাৰে একো ডাঙৰ ভুল কৰি আছিল আমি ছাত্ৰ ছাত্ৰী অনুপাতে নহয় শিক্ষক শ্ৰেণী অনুপাতে শিক্ষক দিব লাগে তেতিয়াহে ল'ৰা ছোৱালীৰ উন্নতি হ'ব খুব ধুনীয়া কথা এজন শিক্ষক থাকিব এখন স্কুলত কোনোবা এখন 2জন কোনোবা এখন 3জন এনেকুৱাকৈ বৰ্তমানৰ তেতিয়া সেই 2জন এজনেই আছিলে খুব ধুনীয়া কথা এটা কৈছে দৰ্শক ৰাইজ আপোনালোকক ক'ব বিচাৰোঁ লগতে আমাৰ চৰকাৰৰ লগত যিসকল ব্যক্তিয়ে ঘনিষ্ঠ সম্পৰ্ক থাকে তেওঁলোককো ক'ব বিচাৰোঁ যদিহে এজন শিক্ষকৰ মনৰ কথা এই বাৰ্তাটোক যদি আপোনালোকে আমাৰ চৰকাৰ বা উচ্চ পদস্থ বিষয়াসকলক যদি আপোনালোকে জনাবলৈ পাৰে তেন্তে নিশ্চয় জনাব যে আমাৰ বিদ্যালয়ত কেইজন ছাত্ৰ আছে তাৰ এগেইনষ্টত এজন মাষ্টৰ নিৰ্বাচন কৰাত নহয় প্ৰতিটো ক্লাছৰ অনুযায়ী মাষ্টৰ দিব লাগে তেতিয়াহে আমাৰ শিশুসকলৰ সৰ্বাংগীন বিকাশ হ'ব অন্যথা আজিকালি ছাৰ সেইটোৱেতো হৈ আছে আৰু মেক্সিমাম চৰকাৰী স্কুল আজিকালি বন্ধ হৈ আছে মেক্সিমাম অভিভাৱকে নিজৰ সন্তানক প্ৰাইভেট স্কুলতে দিয়া হৈছে হয় এইটো দুখটো হৈছে আমাৰ চৰকাৰৰ দুখ আছে লগতে আমাৰ অভিভাৱকসকলেও দুখ আছে গম পাইছেনে কাৰণ চৰকাৰে শিক্ষক দিয়া নাই নিযুক্তি দিয়া নাই বা সেইটো কথা বাদে চৰকাৰে যিখিনি এতিয়া ছাত্ৰ ছাত্ৰীক দিছে এভৰিথিং দিছে খোৱা বোৱাৰ পৰা ধৰি ড্ৰেছ পোছাকৰ পৰা ধৰি হয় যিবিলাক আমিও পোৱা নাছিলোঁ গতিকে মূল কথাটো হ'ল কি আমাৰ অভিভাৱকসকল কিন্তু সজাগতা নাই আজি চাওক ব্যক্তিগত স্কুলত বিদ্যালয়ত সকলোতো পঢ়াব নোৱাৰে কিন্তু ব্যক্তিগত স্কুলত এতিয়া ল'ৰা ছোৱালীবিলাকে ভাল ৰিজাল্ট কৰি আছে আৰু কথাটো হ'ল কি ব্যক্তিগত স্কুলত যেতিয়া ছাত্ৰ ছাত্ৰীক দিব কিন্তু এনি টাইম তাৰ লগত কিন্তু অভিভাৱক লাগি থাকে চৰকাৰী স্কুলত দিয়া ছাত্ৰ ছাত্ৰী নুসুধে যে আজি স্কুলত কি পঢ়ালে কাৰণ চৰকাৰে কৰি আছে দি আছে ল'ৰা ছোৱালী ভাল হৈছে বিদ্যালয়ত যদি ক'লেই নাই আগতে বোলে সেই অভিভাৱক নাযায় মিটিং মাতিলেও গতিকে তেনেকৈ হ'লে ল'ৰা ছোৱালী কেনেকৈ ক'লে যাব গতিকে এই ক্ষেত্ৰত অকল আমি চৰকাৰক দোষাৰোপ কৰিলেও নহ'ব আমি নিজেই দোষী যে আমাৰ সমাজখন এনেকুৱা এটা বিসংগতিমূলকভাৱে আগবাঢ়ি আছে হয় ছাৰ আপোনাৰ জীৱনত বহুখিনি কথা জানিব পাৰিছোঁ আপুনি নিশ্চয় কটক ঘূৰি সেই পিছপৰা অঞ্চলটোক আপুনি শিক্ষাৰ প্ৰসাৰ কৰোঁতে শিক্ষাৰ প্ৰসাৰতাৰ ক্ষেত্ৰত আপুনি নিজকে আত্মনিয়োগ কৰোঁতে বহু বাধা বিঘিনিৰ সন্মুখীন হৈছিলে কাৰণ যিহেতু এটা পিছপৰা অঞ্চল আৰু বিশেষকৈ সেই অঞ্চলৰ নিকটৱৰ্তী মানুহসকলৰ ভিতৰত প্ৰায়সকল ট্ৰাইবেল মানুহ আৰু ট্ৰাইবেল সম্প্ৰদায়ৰ মানুহসকল আৰু মুছলমান সম্প্ৰদায়ৰ জেগাত আজিও শিক্ষাই ইমান এটা প্ৰসাৰতা ল'ব পৰা নাই গতিকে আপোনালোকৰ দিনততো বহুতেই এটা প্ৰত্যাহ্বানমূলক এটা কাম আছিলে মই অনুভৱ কৰিব পাৰিছোঁ গতিকে ছাৰ আপোনাক মই মানে প্ৰণাম জনাইছোঁ কিয়নো আপোনালোকে সেই তেনেকুৱা এটা অঞ্চলত শিক্ষাৰ প্ৰসাৰ কৰিবলৈ কাৰণে নিজকে আত্মনিয়োগ কৰিলে গোটেই জীৱনটো উৎসৰ্গা কৰিলে যি অঞ্চলত আপোনালোকৰ দৰে যদি অন্য ব্যক্তিসকল ওলাই নাহিলেহেঁতেন হয়তো আজিও শিক্ষাৰ পোহৰে দেখা পালেহেঁতেন গতিকে আজিও তাত যাতায়াতৰ ব্যৱস্থা বেয়া আমি ঘূৰি পোৱা মানুহ আমি জানো দৰ্শক ৰাইজ গতিকে এই ব্যক্তিসকল আমাৰ পূজনীয় ব্যক্তি এই ব্যক্তিসকলৰ জীৱনৰ অভিজ্ঞতাসমূহৰ পৰা আমি শিকিবলগীয়া বহুত কথা আছে এই ব্যক্তিসকলে পথাৰত বোকা গছকি হাল বাই কঠীয়া ৰুই নিজকে শিক্ষাৰে শিক্ষিত কৰি সেই পিছপৰা অঞ্চলসমূহক শিক্ষাৰে শিক্ষিত কৰিছিলে সেই পিছপৰা অঞ্চলসমূহৰ ৰাইজক সজাগ কৰিছিলে সেই পিছপৰা অঞ্চলসমূহ আজি পোহৰৰ মানে জ্ঞানৰ পোহৰেৰে চানেকিত হৈছে গতিকে আমি আপোনালোকক সদায় পূজন কৰিব লাগিব আৰু আমাৰ প্ৰচেষ্টা আমাৰ চুকে কোণে সোমাই থকা আমাৰ সেই শিক্ষকসকল যিসকল শিক্ষকৰ অৱদান স্বৰূপে আজি আমাৰ সমাজখনে এটা নিৰ্দিষ্ট গতি বা এটা নিৰ্দিষ্ট অৱস্থান পাবলৈ সক্ষম হৈছে সেই ব্যক্তিসকলৰ গোটেই জীৱনৰ তেওঁলোকৰ কৰ্মৰাজিক আমি আমাৰ ভৱিষ্যতৰ প্ৰজন্মৰ সমাজৰ কাৰণে জীৱন্ত কৰি ৰখা কিয়নো আমাৰ ভৱিষ্যতৰ প্ৰজন্মৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে বা নৱপ্ৰজন্মই যেতিয়া জানিব যে আমাৰ পূৰ্বপুৰুষসকলে এইসমূহ কৰি থৈ অহা বাবদ আজি উত্তৰাধিকাৰী সূত্ৰে আমি এই সমাজখন পাবলৈ বা এই এনেকুৱা এটা বাতাবৰণ পাবলৈ সক্ষম হৈছোঁ গতিকে আমি আমাৰ ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে কি কৰি থৈ যাম
স্যাৰ গতিকে স্যাৰ বহুত ধন্যবাদ আৰু এতিয়া মই আহিছোঁ স্যাৰ আপুনি যিহেতু অৱসৰ হ'ল আৰু অৱসৰ হৈ পেলাই এতিয়া বৰ্তমান অৱসৰী জীৱন যাপন কৰি আছে এতিয়া আপুনি অৱসৰ জীৱন যাপন কৰোঁতে হয়তো যেতিয়া মই দেখা পাইছোঁ যে শিক্ষকতাৰ বৃত্তিৰ পাছত যেতিয়া অৱসৰ হয় আমি পঢ়ি থকা অৱস্থাটো বহুসকল শিক্ষকে অৱসৰ লওঁতে আমি দেখা পাইছোঁ যে অৱসৰ দিনা খুবেই কান্দে বা ভৱিষ্যতলৈনো কি কৰিম মই কি নকৰিম সেই তেনেকুৱা কিছুমান মানে মনোভাৱ এটা থাকে গতিকে স্যাৰ আপুনি অৱসৰ হৈ পেলাই নিজকে কেনেকুৱা এটা ক্ষেত্ৰত আত্মনিয়োগ কৰি পেলাই বৰ্তমান সন্তোষিত অৱসৰ সময়ত অৱশ্যে অৱসৰ শিক্ষকৰ বহুতো কৰিবলগীয়া থাকে হয় স্যাৰ হয় থাকে বেলি ডুবিবলৈ আৰু বেছি সময় নাই গতিকে সেইখিনি সময়তনো কি কৰিম আৰু এই সামাজিক যিখিনি আমাৰ ধৰ্মীয় কাম কাজ আছে ধৰক নামঘৰ আছে হয় এই নামঘৰত অৱশ্যে মই 2 বছৰ সভাপতি হৈছিলোঁ নামঘৰত ইয়াৰ আগত অলপ মানে হিচাপ নিকাচৰ অলপ গণ্ডগোল হৈছিল দিলে ৰাইজে 2জন শিক্ষকক দিলে ইটা শিক্ষক মই সভাপতি হ'লোঁ আৰু পিছৰজন মানে সেইজন শিক্ষক আছিলে সম্পাদক তেতিয়া আমি ৰাইজক কৈছোঁ ৰাইজ আপোনালোকে চাওক আমিতো সমাজৰ কথাবিলাক নাজানো আমি ল'ৰা ছোৱালীক শিক্ষা দিওঁতেই গ'ল আধা বয়স এই শেষত আমি যদি দায়িত্ব দিয়ে আমি কম কিন্তু আমিতো নাজানো আমাক কৈ যাব কিন্তু আমি হিচাপ নিকাচখিনি ক্লিয়াৰকৈ দেখুৱাই থৈ যাম কিন্তু ইয়াৰ পিছত যাতে আপোনালোকে বেলেগক দায়িত্ব দি পেলাই চলাব পাৰে সেইমতে মানে ধৰ্মীয় কাজ কামখিনিও কৰি আছোঁ আৰু যিহেতুকে আমি যদি ধৰ্ম পথটো যদি আমি ল'ৰা ছোৱালীক ভাল ব্যৱহাৰ আচৰণ নীতি নিয়ম সামাজিক ৰীতি নীতি এইবিলাক যদি আমি দেখাই নাযাওঁ তেতিয়াহ'লে আমাৰ পিছৰ জন্মৰ ল'ৰা ছোৱালীবিলাকো তেনেকুৱাই হ'ব গতিকে আজিকালি যুগতো দেখিছে এতিয়া যে ঈশ্বৰৰ বাহিৰে কোনো নাই ঈশ্বৰে কয় যে সত্য সদায় জয় মানে সৎ হ'বৰ কাৰণেহে আমি সৎসংগ ল'বলগীয়া হয় সেইকাৰণে আমি সামাজিক অনুষ্ঠানত এতিয়াৰ পৰাই মানে সৰু হ'লেও আজিকালি সামাজিক অনুষ্ঠানবিলাকত জড়িত হোৱাটো মই কামনা কৰিছোঁ স্যাৰ বহুতেই ভাল লাগিল আপোনাৰ জীৱনৰ বৃত্তান্তটো জানিবলৈ পাই আপোনাৰ অনুভৱ জানিবলৈ পাই আপোনাৰ জীৱনৰ কাৰ্য কমনিকাসমূহ জানিবলৈ পাই আৰু এইসমূহ আপোনাৰ অঞ্চলবাসী অৰ্থাৎ এই গোসাঁইখন্দা অঞ্চলৰ ব্যক্তিসকলে জানক যে আমাৰ ছাৰসকলে আমাৰ অঞ্চলৰ বাবে কি কৰিছে তেওঁলোকে গোটেই জীৱনটো নিজৰ জীৱনত নিজৰ পৰিয়ালক দিয়াৰ বাদেও সমাজখনৰ কাৰণে কি কৰিছে এইসমূহ জানিলেহে আমাৰ ভৱিষ্যতৰ প্ৰজন্ময়ো তেওঁলোকে নিজকে আত্মনিয়োজিত কৰিব আমাৰ ভৱিষ্যতৰ সমাজখন গঢ়িবৰ কাৰণে গতিকে ছাৰ মই অশেষ ধন্যবাদ জনাইছোঁ আপোনাক অন্তিম পৰ্যায়ত আৰু ছাৰ মই জনাত আপুনি খুবেই ভাল বাঁহী বাদক এজন বুলি মই শুনা পাইছিলোঁ আৰু আপোনাৰ লগৰ এজন ব্যক্তি কৈছিলে মোক জিতেন্দ্ৰ বৰদলৈ বহুতে ভাল বাঁহী বজায় তেখেতক ওচৰলৈ গ'লে বাঁহীৰ সুৰ এটা নুশুনাকৈ নাহিবা গতিকে মই অৱশেষত অন্তিম এটা কামনা হিচাপে মই ক'ব বিচাৰোঁ দৰ্শক ৰাইজ যে ছাৰে বৃদ্ধ বয়স ডেকাকালতো বাঁহী বজাই আমাৰ বমাক ৰুক্মিণী হৰণ কৰি শ্ৰীকৃষ্ণৰ দৰে আনিলেই কিন্তু এতিয়া বৃদ্ধকালত আমাৰ বমাৰ কাৰণে কেনেকৈনো বাঁহী বজায় হৈছে তাৰমানে কথাটো হ'ল মই আচলতে বাঁহী বাদক নহয় এই কিন্তু বাঁহীৰ সুৰটো শুনিলে কিন্তু মনটো খুব ভাল লাগে আৰু মই চিন্তা কৰিলোঁ কাৰণ অৱসৰ সময়ত অৱসৰ বিনোদনৰ কাৰণেহে তাৰমানে মই বাঁহীটো বজাওঁ অৱসৰ বিনোদনৰ কাৰণে মনটো বেয়া লাগি থাকিলে বাঁহীটো বজালে তাৰমানে মনটো ভাল লাগে আৰু সেইকাৰণে মই আনক আনন্দ দিব পাৰিছোঁ নোৱাৰিছে মই সেইটো নাভাবোঁ এতিয়া বৰ্তমান মই আপোনাক এইটোহে সুধিব বিচাৰিছোঁ এতিয়া অৱসৰ বিনোদনৰ বাবে আপুনি বাঁহী বজায় গতিকে এতিয়া অৱসৰ হোৱাৰ পিছত আপোনাৰ বাঁহীটোৱে কিমান বিনোদন যোগায় আপোনাক মোৰ মানে যিমান কষ্ট হয় দিনটোত কাৰণ বাঁহীটো বজাৰ লগে লগে মোৰ সকলো কষ্ট যেন নাইকিয়া হৈ গ'ল এনেকুৱা অনুভৱ হয় তাৰমানে হয় ছাৰ মই আপোনাক এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যে আপোনাৰ হৃদয়ৰ নিৰ্ভূত কোণত সোমাই থকা সেই সুৰটি যিটো সুৰ আপুনি বাঁহীত বজালে আপোনাৰ দেহ প্ৰাণ মন সকলো হাত পৰি যায় সেই সুৰটো মোৰ লগতে আমাৰ দৰ্শক ৰাইজকো শুনাওক মই বৰ বেছি বাঁহী বজাওঁ নহয় মই ইউটিউব চাই অলপ শিকিছোঁ তাত মোৰ কোনো হেৰিও নাই কাৰণ কিছুমান ৰুল ৰেগুলেশ্যন আছে সংগীতৰ গতিকে তথাপিতো মানে শুনিব বিচাৰিছোঁ এতিয়া ক'ৰবাত মই মানে এটামান শুনাই দিওঁ মই এই গায়ত্ৰী মন্ত্ৰ এটাকে আৰম্ভ কৰিলোঁ
ধুনীয়া সুন্দৰ বহুত বহুত ধন্যবাদ দৰ্শক গাইজ নিশ্চয় আপোনালোকে ডিটেক্ট কৰিব পাৰিছে যে ওম পূৰ্ববেশ্বহা তৎসবিদুৰ উপৰিণেম ভৰ্গুদেৱ সধীমহি ধিউ ইয় না প্ৰচোদয়াত গতিকে এই গায়ত্ৰী মন্ত্ৰ ফাঁকিৰ বহুতেই ভাল লাগিল ছাৰ আৰু মোৰ বিশেষকৈ ভাল লাগিল আপোনাৰ জীৱনৰ বৃত্তান্তসমূহ জানিবলৈ পাই সদশেষত আমাৰ জ্ঞান বাৰ্তাৰ সুমন দাস দেৱক দেৱলৈ মোৰ নমস্কাৰ থাকিল বহুত বহুত আৰু এইখন মঞ্চ দিয়াত যেন তেখেতে গোটেই অঞ্চলতে এনেকৈ প্ৰতিজন শিক্ষকৰ পৰা নিজৰ নিজৰ আত্মজীৱনী অনুভৱসমূহ তেওঁ আগত প্ৰকাশ কৰে গতিকে সমূহ আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষকসমূহলৈ মোৰ অনুৰোধ থাকিল ধন্যবাদ বহুত বহুত ধন্যবাদ ছাৰ আৰু দৰ্শক ৰাইজ যিহেতু সময়ৰ এটা সীমা থাকে গতিকে আজিৰ বাবে ছাৰ আপোনাৰ পৰা দৰ্শক ৰাইজ আপোনাৰ খবৰ পৰা বিদায় নমস্কাৰ নমস্কাৰ